তেখেতসকলকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু বঁটাটি গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। জাপি সেউজীয়া বোৱাৰী জেং বিহু দল, জাপি সেউজীয়া বোৱাৰী জেং বিহু দলটিক আমি মঞ্চলৈ আদৰণি জনাইছোঁ আৰু বঁটাটি প্ৰদান কৰিবৰ বাবে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক নাহৰকটীয়া মহাবিদ্যালয়ৰ ডক্টৰ স্মৃতি ৰেখা গগৈ গায়ন বাইদেউক আমি অনুৰোধ জনাইছোঁ। দিচাং পাৰৰ ৰঙালী বিহু সন্মিলনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত আমি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী হাতত লৈছিলোঁ আৰু সেই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পৰাই আমি সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। সাজপাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সদস্যসকলৰ পৰাই আমি তিনিটি দলক আমি নিৰ্বাচিত কৰি উলিয়াইছিলোঁ। বিচাৰকে নিৰ্বাচিত কৰি উল্টান দখল কৰা দিচাংপৰীয়া চেমনীয়া জেং বিহু দল বৰুৱা নগৰ, তেখেতসকলৰ দলপতিক আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতসকলৰ দলটি যদি আজি উপস্থিত নাই, পৰৱৰ্তী সময়ত তেখেতসকলে বিহু সমিতিৰ পৰা পুৰস্কাৰটি গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। দ্বিতীয় স্থান দখল কৰা বসুন্ধৰা চেমনীয়া জেং বিহু দল নামৰূপ, দলটিৰ দলপতি বা প্ৰতিনিধি যদি উপস্থিত আছে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু বঁটাটি গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু বসুন্ধৰা চেমনীয়া জেং বিহু দল উপস্থিত আছে, তেখেতসকলক আমি দ্বিতীয় স্থান দখল কৰাৰ বাবে আমি বঁটা প্ৰদান কৰিব বিচাৰিছোঁ। বঁটাটি প্ৰদান কৰিবৰ বাবে আমাৰ মাজত উপস্থিত থকা সোণাৰী বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। চেমনীয়া হুঁচৰি দলৰ দ্বিতীয় স্থান দখল কৰা নাহৰ চেমনীয়া হুঁচৰি দল নগাহাট, নাহৰ চেমনীয়া হুঁচৰি দলৰ দলপতি বা সদস্যসকল যদি উপস্থিত আছে তেখেতসকলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু পুৰস্কাৰটি গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। দুই নং দিল্লীঘাট পাণবাৰী আৰু হিলনি নগা গাঁৱৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত হোৱা চেমনীয়া হুঁচৰি আৰু চেমনীয়া জেং বিহু প্ৰতিযোগিতাৰ ফলাফলসমূহ মই ঘোষণা কৰিব বিচাৰিছোঁ। চেমনীয়া হুঁচৰি প্ৰথম স্থান দখল কৰিছে লাইচেং চেমনীয়া হুঁচৰি দল আৰু দ্বিতীয় স্থান দখল কৰিছে নাহৰ চেমনীয়া হুঁচৰি দল নগাহাট। চেমনীয়া জেং বিহু দল প্ৰথম স্থান দখল কৰিছে দিচাংপৰীয়া চেমনীয়া জেং বিহু দল বৰুৱা নগৰ আৰু দ্বিতীয় স্থান দখল কৰিছে বসুন্ধৰা চেমনীয়া জেং বিহু দল নামৰূপ। গতিকে আজিৰ এই মুকলি সভাতে আমি এই চাৰিটা দলক আমি পুৰস্কৃত কৰিব বিচাৰিছোঁ। সন্মানীয় ব্যক্তিসকলৰ দ্বাৰা, বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা
গতিকে পোনপ্ৰথমতেই মই চেমনীয়া হুঁচৰিত প্ৰথম স্থান দখল কৰা লাইচেং চেমনীয়া হুঁচৰি দলটিক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। দিবলৈ নোৱাৰিলোঁ, তাৰ বাবে আমি তেখেতসকলৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ আৰু আমি এই অনুষ্ঠানটি ইমানতে সামৰণি মাৰি আমি পৰৱৰ্তী অনুষ্ঠানলৈ আগবাঢ়িবলৈ লৈছোঁ। এতিয়া আছে বঁটা বিতৰণি। ফুলাম গামোচাৰে মৰম আৰু শ্ৰদ্ধা জনাব বিচাৰিছোঁ। মৰম আৰু শ্ৰদ্ধা জনাবৰ বাবে মই উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। মৃগেন কুম্ভ উপদেষ্টা চৰাইদেউ প্ৰেছ গিল্ড তেখেতকো আমি এখনি ফুলাম গামোচা আৰু এটি জাপিৰে মৰম আৰু শ্ৰদ্ধা জনাব বিচাৰিছোঁ। তেখেতক মৰম আৰু শ্ৰদ্ধা জনাবৰ বাবে উদযাপন সমিতিৰ বিষয়ববীয়াসকলক মই অনুৰোধ জনাইছোঁ। পূৰবী দুৰা গগৈ জিলা পৰিষদৰ প্ৰাক্তন সদস্য ফুলাম গামোচাৰে আৰু এটি জাপিৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাবৰ বাবে মই উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। মুৰব্বী অধ্যাপক অসমীয়া বিভাগ সোণাৰী নাহৰকটীয়া মহাবিদ্যালয় তেখেতকো আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এখনি ফুলাম গামোচা আৰু জাপিৰে তেখেতক সম্বৰ্ধনা জনাবৰ বাবে মই অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা জনাব বিচাৰিছোঁ। উদযাপন সমিতিৰ বিষয়ববীয়াসকলে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে। ডক্টৰ ৰঘুনাথ কাগিও সহযোগী অধ্যাপক অসমীয়া বিভাগ সোণাৰী মহাবিদ্যালয় তেখেতকো আমি এখনি ফুলাম গামোচাৰে বিহুৰ শুভেচ্ছা আৰু ওলগ জনাব বিচাৰিছোঁ। তেখেতকো আমি সম্বৰ্ধনা জনাবৰ বাবে মই উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। এটি জাপি আৰু এখনি ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাবৰ বাবে মই উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। সকলক অনুৰোধ জনাইছোঁ। সোণাৰী বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ধৰ্মেশ্বৰ কোঁৱৰ পূৰবী গগৈ দুৱৰা ডাঙৰীয়ানী জিলা পৰিষদৰ প্ৰাক্তন সদস্য তেখেতকো আমি মঞ্চলৈ আদৰণি জনাইছোঁ। আগবঢ়াই আনিবৰ বাবে মই উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। অৱসৰপ্ৰাপ্ত শিক্ষক শশী সন্দিকৈ ডাঙৰীয়াও আমাৰ মাজত উপস্থিত আছে। তেখেতকো আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। বিশিষ্ট সমাজকৰ্মী সদানন্দ শইকীয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতকো আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। বিশিষ্ট সমাজকৰ্মী চন্দন সোণোৱাল তেখেতকো আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। গণেশ গগৈ, গণেশ বুঢ়াগোহাঁই ক্ষমা কৰিব,
তেখেতো আমাৰ মাজত উপস্থিত আছে, তেখেতকো আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি কাৰ্যসূচীৰ দ্বিতীয় দফা সম্বৰ্ধনা অনুষ্ঠানলৈ আমি আগবাঢ়িব বিচাৰিছোঁ। আমি পোনপ্ৰথমতেই আজি সভাত সভাপতিত্ব কৰা ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত হেমন্ত শইকীয়া ডাঙৰীয়াক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাবৰ বাবে মই এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে উদযাপন সমিতিৰ বিষয়ববীয়া ৰাজশ্ৰী সন্দিকৈক মই অনুৰোধ জনাইছোঁ। সম্পাদক মহোদয়, আমাৰ ইতিমধ্যে সভাপতি আসন গ্ৰহণ হৈ গৈছে। এতিয়া ইয়াৰ 2 নম্বৰ আমাৰ দ্বিতীয় কাৰ্যসূচী হ'ল আমন্ত্ৰিত অতিথিসকলৰ পৰিচয় আৰু সম্বৰ্ধনা, আদৰণি ভাষণ, মুকলি সভা উদ্বোধন, অতিথিৰ বক্তব্য, নিৰ্দিষ্ট বক্তাৰ বক্তব্য, বঁটা বিতৰণী সভা, সভাপতি মণ্ডপনা ভংগ। এই কাৰ্যসূচীখনি মই পাঠ কৰি দিছোঁ। লগতে সম্পাদক ডাঙৰীয়াক পৰৱৰ্তী কাৰ্যসূচীসমূহ চলাই যাব আঁত ধৰিবৰ বাবে মই অনুৰোধ জনালোঁ। জনাইছোঁ তেখেতক আদৰি আনিবৰ বাবে মই উদযাপন সমিতিৰ বিষয়ববীয়াসকলক মই অনুৰোধ জনাইছোঁ। ডক্টৰ স্মৃতিৰেখা গগৈ গায়ন, মুৰব্বী অধ্যাপক, অসমীয়া বিভাগ, নাহৰকটীয়া মহাবিদ্যালয়, তেখেতকো আমি মঞ্চলৈ আদৰণি জনাইছোঁ। আগবঢ়াই আনিবৰ বাবে মই উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। শ্ৰীযুত